আজি সোমবাৰ 2025 চনৰ 31 মাৰ্চ উভতি চাওঁ ইতিহাসত আজিৰ দিনটো আনন্দীবাই যোশীৰ জন্মদিন 1865 চনৰ 31 মাৰ্চত ব্ৰিটিছ ভাৰতৰ থানেত জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওমেন মেডিকেল কলেজ অৱ পেনচিলভেনিয়াৰ পৰা দুবছৰীয়া এলোপেথি চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী গ্ৰহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ অক্টাভিও পাজৰ জন্মদিন 1914 চনৰ 31 মাৰ্চত মেক্সিকো চিটিত জন্ম হৈছিল সাহিত্যৰ নোবেল বিজয়ী প্ৰসিদ্ধ মেক্সিকান কবি লেখক আৰু কূটনীতিবিদজনৰ মেদিনী চৌধুৰীৰ জন্মদিন 1928 চনৰ 31 মাৰ্চত অসমৰ গুৰেশ্বৰত জন্ম হৈছিল বিপন্ন সময় বন্দুকা বেহাৰ ফেৰেংগাদাও আদি জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা সাহিত্য একাডেমী আৰু অসম প্ৰকাশন পৰিষদ বঁটা বিজয়ী যশস্বী সাহিত্যিকজনৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন 1956 চনৰ 31 মাৰ্চত কোকৰাঝাৰ জিলাৰ দতমাত জন্ম হৈছিল বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে সংগ্ৰাম কৰা বডোফা সন্মানেৰে বিভূষিত ছাত্ৰ নেতাজনৰ আইজাক নিউটনৰ মৃত্যু 1727 চনৰ 31 মাৰ্চত 84 বছৰ বয়সত ইংলেণ্ডৰ কেনছিংষ্টনত মৃত্যু হৈছিল গতিৰ সূত্ৰ আৰু মহাকৰ্ষণ সূত্ৰৰ প্ৰণেতা আধুনিক বিজ্ঞানৰ অগ্ৰগতিত সবাতোকৈ প্ৰভাৱশালী অৱদান আগবঢ়োৱা ইংৰাজ বিজ্ঞানী আৰু গণিতজ্ঞজনৰ মীনা কুমাৰীৰ মৃত্যু 1972 চনৰ 31 মাৰ্চত 38 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল পাকিজা বেজু বাওৰা আদি ছবিৰ নায়িকা বলিউডৰ ট্ৰেজেডি কুইন হিচাপে খ্যাত যশস্বী অভিনেত্ৰীগৰাকীৰ জেছি ওৱেন্সৰ মৃত্যু 1980 চনৰ 31 মাৰ্চত 66 বছৰ বয়সত আমেৰিকাৰ আৰিজোনাত মৃত্যু হৈছিল 1936 চনৰ বাৰ্লিন অলিম্পিকত 4টাকৈ সোণৰ পদক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কৃষ্ণাংগ খেলুৱৈগৰাকীৰ কেশৱ মহন্তৰ মৃত্যু 2006 চনৰ 31 মাৰ্চত 80 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল সাহিত্য একাডেমী আৰু বিষ্ণুৰাভা বঁটাৰে সন্মানিত প্ৰসিদ্ধ কবি গীতিকাৰ আৰু শিক্ষাবিদগৰাকীৰ ভাৰতত প্ৰথম ডাক সেৱা কাৰ্যালয় মুকলি 1774 চনৰ 31 মাৰ্চত সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ উদ্যোগত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলকাতাত মুকলি কৰিছিল ভাৰতৰ প্ৰথমটো ডাক সেৱা কাৰ্যালয় আইফেল টাৱাৰৰ উদ্বোধন 1889 চনৰ 31 মাৰ্চত পেৰিছত ফৰাচী অভিযন্তা আলেকজেণ্ডাৰ গুষ্টাফ আইফেলে নিৰ্মাণ কৰা প্ৰযুক্তিগত মাষ্টাৰপিচ 984 ফুট উচ্চতাৰ আইফেল টাৱাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় মাৰিজুৱানাৰ ব্যৱহাৰত বৈধতা 2021 চনৰ 31 মাৰ্চত নিউয়ৰ্কত মাৰিজুৱানাৰ বিনোদনমূলক ব্যৱহাৰক বৈধতা প্ৰদান কৰা হয় সেই সময়ৰ গভৰ্ণৰ এণ্ড্ৰু কুমুৱে স্বাক্ষৰ কৰা এই আইন অনুসৰি পূৰ্বৰ মাৰিজুৱানা সম্পৰ্কীয় অপৰাধৰ তথ্যসমূহ প্ৰত্যাহাৰ কৰা হৈছিল অধ্যাপক হিচাপে নিযুক্ত ইমানুৱেল কাণ্ট 1770 চনৰ 31 মাৰ্চত ইমানুৱেল কাণ্টক কনিক্সবাৰ্গ বিশ্ববিদ্যালয়ত লজিক আৰু মেটাফিজিক্সৰ অধ্যাপক হিচাপে নিযুক্তি দিয়া হয় এই কাৰ্যকালত তেওঁ নিজৰ দাৰ্শনিক ধাৰণাসমূহৰ বিকাশ ঘটাইছিল ইটালীত নিষিদ্ধ চেট জিপিটি 2023 চনৰ 31 মাৰ্চত ইটালীৰ ডাটা প্ৰটেকশ্যন অথৰিটিয়ে গোপনীয়তা উলংঘাৰ সন্দেহত অপেন আইৰ চেট জিপিটি নিষিদ্ধ কৰে গোপনীয়তা নীতি বয়স পৰীক্ষণ আৰু তথ্য পৰিচালনা কৰাৰ অনুমতি সংযোজন কৰাৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল বিখ্যাত চলচ্চিত্ৰ দ্য মেট্ৰিক্সৰ মুক্তি 1999 চনৰ 31 মাৰ্চত আমেৰিকাত মুক্তি পাইছিল ৱাচস্কিৰ দ্বাৰা পৰিচালিত বিখ্যাত চলচ্চিত্ৰ দ্য মেট্ৰিক্স যুগান্তকাৰী দৃশ্য প্ৰভাৱেৰে বৈপ্লৱিক পৰিৱৰ্তন অনা ছবিখনে $46 কোটি অধিক উপাৰ্জন কৰি ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয় জৰ্জিয়াত স্বাধীনতাৰ বাবে গণভোট 1991 চনৰ 31 মাৰ্চত জৰ্জিয়া ৰিপাব্লিকত স্বাধীনতাৰ বাবে গণভোট অনুষ্ঠিত হৈছিল এই গণভোটত 99.5% নাগৰিকে স্বাধীনতাৰ সপক্ষে ভোটদান কৰে আমেৰিকাৰ প্ৰথম ৰাজহুৱা চিকিৎসালয় মুকলি 1736 চনৰ 31 মাৰ্চত বৰ্তমান বেলভিউ হাস্পতাল নামেৰে পৰিচিত আমেৰিকাৰ প্ৰথমখন ৰাজহুৱা চিকিৎসালয় NYC আলামছ হাউচ নামেৰে মুকলি কৰা হৈছিল চিকিৎসালয়খনে চহৰখনৰ দুখীয়া অসুস্থ লোকসকলক চিকিৎসা সেৱা আগবঢ়াইছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে